নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি শংকৰদেৱ বিদ্যা নিকেতনৰ 6 নম্বৰ যিটো অধ্যায় আছে গণিতৰ সেইটো আমি ডিছকাছ কৰিম, ঠিক আছে। আৰু চেপ্টাৰটোৰ নাম কি আছিলে তোমালোকৰ বৰ্গ আৰু বৰ্গমূল। তো প্ৰথম যিটো অনুশীলনী আছে তাত তোমালোকক কৈছে কি যে 50তকৈ সৰু আটাইতকৈ বৰ্গ সংখ্যা আটাইকেইটা বৰ্গ সংখ্যা লিখা, ঠিক আছে। তো বৰ্গ সংখ্যা বুলি ক'লে কি বুজা তোমালোকে আগতেও পাইছে আগৰ ক্লাছত। বৰ্গ সংখ্যা হৈছে কি এটা নাম্বাৰক যেতিয়া তোমালোকে দুবাৰ পূৰণ কৰিবা, যেনে 2 দুগুণ কি হ'ব তোমালোকৰ 4, 3 3 গুণ কিমান হ'ব 9। তো এইটো হৈছে 4টো হৈছে তোমালোকৰ বৰ্গ সংখ্যা বা 9টো হৈছে তোমালোকৰ বৰ্গ সংখ্যা। এতিয়া তোমালোকক কৈছে 1ৰ পৰা বা 50তকৈ সৰু বৰ্গ সংখ্যা সুধিছে। তো 50তকৈ বৰ্গ সংখ্যা তোমালোকৰ কি হ'ব 4 হ'ব 9 হ'ব। ইফালে যদি চাওঁ 4 4 গুণ কিমান হ'ব তোমালোকৰ 16 হ'ব। 5 5 গুণ কিমান হ'ব তোমালোকৰ 25 হ'ব। 6 6 গুণ কিমান হ'ব 36 হ'ব। 7 7 গুণ তোমালোকৰ কি হ'ব 49 হ'ব। অৰ্থাৎ 50তকৈ সৰু যদি আমি বৰ্গ সংখ্যা চাবলৈ যাওঁ তোমালোকৰ কি হ'ব 4 9 16 25 36 আৰু 49, ঠিক আছে। তাৰপিছত আহিলে আমাৰ বি নম্বৰৰ প্ৰশ্নটো। বি নম্বৰৰ প্ৰশ্নটো তোমালোকক কৈছে কি যে 1ৰ পৰা 100লৈকে কেইটা বৰ্গ সংখ্যা আছে। তো 1ৰ পৰা 100লৈ তোমালোকৰ বৰ্গ সংখ্যা মুঠ 10টা থাকিব, কাৰণ এই লাইনটোতে যদি আমি কণ্টিনিউ কৰোঁ 8 8 গুণ কিমান হ'ব 64। 10টা নহয় 9টা হ'ব চাগে। তাৰপিছত আহিলে তোমালোকৰ 9 9 গুণ কিমান হ'ব 81। তাৰপৰা 10 10 গুণটো তোমালোকৰ 100 হৈ যাব। গতিকে এইটো আমি লিখিব নোৱাৰিম। প্ৰশ্নটোতে আমাক কৈছে যে 100তকৈ সৰু কেইটা বৰ্গ সংখ্যা আছে। তো 100তকৈ সৰু বৰ্গ সংখ্যা তোমালোকৰ কিমানটা হ'ব 1 2 3 4 5 6 7 8টা। আৰু এটা হ'ব ইয়াত তোমালোকৰ 1 গুণ 1 1 2 হ'ব, ঠিক আছে। এইটোও হ'ব, এইটো তোমালোকৰ কি হয় বৰ্গ সংখ্যা হয়। তো টোটেল বৰ্গ সংখ্যা তোমালোকৰ কি হ'ব 1ৰ পৰা 50ৰ ভিতৰত যদি চাওঁ তো 50তকৈ সৰু বৰ্গ সংখ্যা তোমালোকৰ হ'ব 1 4 9 16 25 37 49, ঠিক আছে। আৰু 1 আৰু 100ৰ ভিতৰত যদি বৰ্গ সংখ্যা চাওঁ কি হ'ব 1 4 9 16 25 37 49 64 81 আৰু 100। 100টো নহ'ব কাৰণ 100তকৈ সৰু সুধিছে ন, তো গতিকে 100টো নহ'ব। তো এইকেইটালৈকে হ'ব। টোটেল কেইটা হ'ব 9টা হ'ব তোমালোকৰ। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যে তলৰ সংখ্যাবোৰৰ বৰ্গ উলিওৱা। তো 19ৰ বৰ্গ উলিয়াব লাগে। 19 19 গুণ তোমালোকে কৰিব লাগিব, কিমান হয় চাব লাগিব। তো 2 নম্বৰ প্ৰশ্নটো কৈছে তোমালোকক তলৰ সংখ্যাবোৰৰ বৰ্গ উলিওৱা। তো প্ৰথম যিটো প্ৰশ্ন আছে সেইটো হৈছে তোমালোকৰ 19। তো এতেকে 19ৰ বৰ্গ তোমালোকৰ কি হ'ব 19 বৰ্গ সমান 19 পূৰণ 19। তো এই দুটা যেতিয়া পূৰণ কৰিবা এনচাৰ তোমালোকৰ কিমান আহিব 361। অৰ্থাৎ 19ৰ বৰ্গ তোমালোকে কিমান পাবা 361 পাবা। তাৰপিছত তোমালোকৰ যিটো 2 নম্বৰ প্ৰশ্ন 2 নম্বৰটোত আছে তোমালোকৰ 35। অৰ্থাৎ 35ৰ কি উলিয়াব লাগে বৰ্গ উলিয়াব লাগে। তো এতেকে 35ৰ বৰ্গ তোমালোকৰ কি হ'ব 35 পূৰণ 35। তো এটা পূৰণ কৰিবা যিমান আহে সেইটোৱে হ'ব। মই কৰি দিছোঁ বাৰু তথাপিও। তো 5 5 গুণ 25ৰ 5 উকলিল 2 3 5 গুণ 15 15 2 17 3 5 গুণ 15 উকলিল 1 3 3 গুণ 9 10। তো কিমান আহিব 5 7 5 12 2 উকলিল 1 1 0 1 হ'ব উকলে 1 সৈতে 2 1200 কিমান আহিব তোমালোকৰ 25 আহিব, ঠিক আছে। 35ৰ বৰ্গ তোমালোকৰ কিমান হ'ব 1225 হ'ব। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো তোমালোকক কৈছে 181। 181 তোমালোকৰ কি উলিয়াব 121ৰ কি উলিয়াব লাগে বৰ্গ উলিয়াব লাগে। তো এইটো সেম তেনেকুৱা একেই হ'ব। 121টো কেইবাৰ পূৰণ কৰিব লাগিব 2বাৰ। তো তাৰপিছত তোমালোকৰ সেই 121ৰ বৰ্গ উলিয়াব লাগিব। নিয়ম সেম একেই হ'ব। এনেটো কৰিব পাৰিবাই, তথাপিও মই কৰি দিছোঁ কাৰণ নহ'লে তাৰে কিছুমান আছে গোটেইবোৰ অংক কৰি নিদিয়া বুলি কৈ থাকে। তো সেইকাৰণে কৰি দিছোঁ। 121ৰ বৰ্গ কি হ'ব 121 পূৰণ 121। তো এইটো কৰিবা যিমান হয় সেইটোৱে হ'ব তোমালোকৰ ইয়াত এনচাৰ, ঠিক আছে। পূৰণটো কৰিবা, পূৰণটো কৰি দিছোঁ নহ'লে আকৌ তাকে কমেণ্ট কৰিবা ন। 121টো আমি 3বাৰ পূৰণ 3 পূৰণ হৈ যাব। এইটো 1টো পূৰণ কৰিলে 121 2 এগুণ 2 2 দুগুণ 4 2 এগুণ 2 আকৌ আহিব ইয়াত এইটো এনেকুৱা হ'ব। তো এইকেইটা যোগ কৰি দিয়া 1 4 6 4 ইমান। এনচাৰ কিমান আহিব তোমালোকৰ এইটো আহিব, ঠিক আছে। 121ৰ বৰ্গ হ'ব তোমালোকৰ 14641। তাৰপিছত আহিলে আমাৰ 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰ প্ৰশ্নটো তোমালোকক কৈছে কি যে -20 এইটো 4 নম্বৰে আছিলে ন, এইটো 4 নম্বৰ প্ৰশ্ন আছিলে তোমালোকৰ। তো 3 নম্বৰত তোমালোকৰ আছিলে কিমান 76
6 আছিলে তো 76ৰ বৰ্গ উলিয়াব লাগে নিয়ম তেনেকুৱা একেই হ'ব যে 76ৰ বৰ্গ 76ৰ বৰ্গ মিন্স কি হ'ব 76 পূৰণ 76 ঠিক আছে এইকেইটা পূৰণ কৰা কি হয় চোৱা মই এইখিনিতে কৰি দিছোঁ পূৰণটো 76 পূৰণ 76 6 6 গুণ 37 উকলিল 3 6 7 গুণ 42 3 45 7 6 গুণ 42 উকলিল 4 7 7 গুণ 49 এইটো কি হ'ব 53 6 নামি আহিল 5 2 7 7 577 6 তো 76ৰ বৰ্গ তোমালোকৰ কিমান আহিব 5776 আহিব ঠিক আছে তাৰপিছত আহিলে তোমালোকৰ -23 অৰ্থাৎ কিমান নম্বৰটো যিটো 5 নম্বৰ হ'ব এবা 5 নম্বৰৰ যিটো প্ৰশ্ন সেই 5 নম্বৰ প্ৰশ্নটো তোমালোকৰ বৰ্গ উলিয়াব দিছে -23 তো -23 ৰ বৰ্গ হ'ব কি হ'ব -23 টো কেইবাৰ পূৰণ হ'ব তোমালোকৰ -23 দুবাৰ পূৰণ হ'ব তো দুবাৰ যদি পূৰণ হয় তেতিয়াহ'লে কি হ'ব তো মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ গ'ল আৰু 23 পূৰণ 23 আৰু 23 পূৰণ কৰিলে তোমালোকৰ আহিব 529 ঠিক আছে কৰি চাবা এইটোৱে হ'ব লাগে 529 হ'ব ঠিক আছে তো ইয়াৰ বৰ্গ হ'ব ইমান তাৰপিছত আহিলে তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো বৰ্গ উলিয়াব লাগে তাক আমাক দিছে কিমান 113 এইটো তোমালোকে নিজে কৰিবা নিজে কৰি কমেণ্ট কৰিবা কিমাননো ওলাই চাবা পূৰণ কৰিব পাৰিছানে নাই পাৰিবতো লাগে ক্লাছ 8ৰ ষ্টুডেণ্ট তো পূৰণটো কৰিব পাৰিবাই তো বৰ্গ হ'ব তোমালোকৰ -113 পূৰণ -113 তো এইটো কৰিবা পূৰণ কৰিলে কি আহে এইটো চাবা ঠিক আছে 113 পূৰণ 113 কৰিলে যি আহিব সেইটোৱে হ'ব তোমালোকৰ বৰ্গ তাৰপিছত তোমালোকৰ আহিলে 3 নম্বৰ প্ৰশ্নকেইটা যে তলৰ সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব কাষৰ বাকচত লিখা ইয়াত চোৱা এইটো যেতিয়া নাম্বাৰ ধৰিলে গোটেই নাম্বাৰটো যেতিয়া বৰ্গ কৰিবা ন বৰ্গ কৰিলে এককৰ ঘৰত কি আহিব যেনে ধৰি লয় অলপ আগত যে আমি ডাঙৰ ডাঙৰ নাম্বাৰ পূৰণ কৰিছিলোঁ ঠিক আছে ধৰিলোঁ মই 11টোকে ল'লোঁ বা বেলেগ এটা নাম্বাৰ ল'লোঁ বা 23টোকে ল'লোঁ 23টো যে আমি বৰ্গ কৰিছিলোঁ 23টো বৰ্গ কৰোঁতে আমি কিমান পাইছিলোঁ 23 পূৰণ 23 কৰিব লাগিব তো এনসাৰ আমাৰ কিমান আহিব 529 তো এতিয়া চোৱা ইয়াৰ এককৰ ঘৰত আছিলে 3 ইয়াৰ এককৰ ঘৰত আছিলে 3 তো 23 গুণ কৰোঁতে আমি কিমান পাইছিলোঁ 529 এতিয়া ইয়াৰ এককৰ ঘৰত কি আহিছে 9 তো এইকেইটা প্ৰশ্নত সেই তাকে সুধিছে যে এনেকুৱা যদি দুটা সংখ্যা দিয়া হৈ থাকে সেই দুটা সংখ্যা যেতিয়া পূৰণ কৰিবা বা বৰ্গ উলিয়াওঁতে যিটো সংখ্যা পাবা তাৰ এককৰ স্থানত কি পাবা তোমালোকে ঠিক আছে তো এতিয়া যদি চোৱা 23টো যেতিয়া আমি বৰ্গ কৰিছিলোঁ ইয়াৰ এককৰ অংককেইটা চোৱা 23ৰ এককৰ অংককেইটা তোমালোকৰ কি হয় 3 হয় ন এই 3টো পূৰণ কৰিলে কিমান পাবা 9 পাবা তো এতিয়া চোৱা 23ৰ বৰ্গৰ এককৰ ঘৰত কি আছে 9 আছে ঠিক আছে ঠিক তেনেকৈ ধৰি লোৱা তোমালোকৰ আৰু মই যদি চাওঁ 14 পূৰণ 14 গ'লে তোমালোকে পাবা 196 তো 14ৰ বৰ্গৰ এককৰ ঘৰত কি আছে 6 আছে ঠিক তেনেকৈ তোমালোকে যদি ইয়াৰ এককৰ ঘৰকেইটা চোৱালে 4 আৰু 4 পূৰণ কৰা কি পাবা 16ৰ এককৰ ঘৰত কি আছে 6 আছে গতিকে যেতিয়া তোমালোকক এনেকৈ কোনো এটা সংখ্যাৰ বৰ্গৰ এককৰ ঘৰত কি থাকিব বুলি সোধে তেতিয়া তোমালোকে গোটেই ডাঙৰ সংখ্যাটো পূৰণ নকৰি পেলাই এককৰ ঘৰৰ অংককেইটা পূৰণ কৰি দিলেও গম পাবা ঠিক তেনেকৈ ইয়াত যদি চোৱা ইয়াত তোমালোকৰ নাম্বাৰটো ডাঙৰ ইমান ডাঙৰ নাম্বাৰ এটা পূৰণ কৰোঁতে আমাৰ বহুত সময় লাগিব ঠিক আছে তো গতিকে আমি কি কৰিম আৰু এককৰ ঘৰত কি আছে 2 নহয় 2টোকে দুগুণ কৰি দিম 2 দুগুণ কি হ'ব 4 হ'ব দুগুণ মানে 2টো দুবাৰ পূৰণ কৰিবা ঠিক আছে 2 লগত পূৰণ কৰি নিদিবা যেনে 0 ইয়াৰো বৰ্গ যেতিয়া কৰিম এককৰ ঘৰত আমি কি পাম 0 ইয়াত আছে 4 নহয় ইয়াক যেতিয়া বৰ্গ কৰিম 4 গুণ কিমান হ'ব 16ৰ এককৰ ঘৰত আছে তোমালোকৰ কি 6 গতিকে গোটেই নাম্বাৰটো যেতিয়া পূৰণ কৰিবা দুবাৰ তেতিয়া তাৰো এককৰ ঘৰত কি পাবা 16 বিচাৰি পাবা ঠিক আছে তাৰপিছত আহিলে 4 নম্বৰটো 8 আছে নহয় এককৰ ঘৰত 8 গুণ কিমান 64 এককৰ ঘৰত কি আছে 4 আৰু গতিকে সেই ডাঙৰ নাম্বাৰটো পূৰণ কৰিলেও এককৰ ঘৰত 4 আহিব তাৰপিছত ইফালে আছে তোমালোকে গোটেই ডাঙৰ নাম্বাৰটো পূৰণ কৰা দৰকাৰ নাই জাষ্ট এককৰ ঘৰটো পূৰণ কৰা 6 আছে 6 গুণ 36 তো গতিকে এই গোটেই নাম্বাৰটো বৰ্গ কৰিলেও এককৰ ঘৰত কি পাবা 6 পাবা ঠিক তেনেকৈ এই গোটেই ডাঙৰ নাম্বাৰটো যেতিয়া বৰ্গ কৰিবা ন সেইটো কৰোঁতে বহুত টাইম লাগিব তো সেইকাৰণে আমি জাষ্ট 7টো কৰিম 7 গুণ কিমান হ'ব 49 এককৰ ঘৰত 9 আছে গতিকে গোটেই নাম্বাৰটো বৰ্গ কৰিলেও এককৰ ঘৰত তোমালোকে 9 বিচাৰি পাবা ঠিক আছে এতিয়া সুধিছে তলৰ কোনবোৰ সংখ্যা বৰ্গ সংখ্যা নহয় কাৰণ দেখুৱা ঠিক আছে অলপ আগতে আমি লিখিছিলোঁ বৰ্গ সংখ্যাকেইটা 1ৰ পৰা 10ৰ ভিতৰত থকা বৰ্গ সংখ্যাকেইটা আমি লিখিছিলোঁ কি লিখিছিলোঁ যে 1 স্কোৱাৰ কৰিলে 1 পোৱা যায় 2 স্কোৱাৰ কৰিলে 4 পোৱা যায় 3 স্কোৱাৰ কৰিলে 9 পোৱা যায় 4 স্কোৱাৰ কৰিলে
16 পোৱা যায় 5 স্কোৱাৰ কৰিলে 25 আৰু 6 স্কোৱাৰ কৰিলে 36 7 স্কোৱাৰ কৰিলে 49 8 স্কোৱাৰ কৰিলে 64 9 স্কোৱাৰ কৰিলে 81 বাকী আমি চাব নালাগে এতিয়া চোৱা এইকেইটা যদি তোমালোকে ভালকৈ চোৱা ন তোমালোকে যে বৰ্গ যে কৰিলা এইকেইটা যদি তোমালোকে ভালকৈ চোৱা ইয়াত চোৱা ইয়াৰ এককৰ স্থানটো চোৱা তোমালোকে ইয়াৰ এককৰ স্থানত সদায় কিমান আহিছে 1 আহিছে 4 আহিছে 9 আহিছে 6 5 6 9 4 1 একেকেইটা নাম্বাৰ ৰিপিট হৈছে 1 4 9 6 5 এইকেইটা নাম্বাৰ এইকেইটা নাম্বাৰ যদি একক ঘৰত থাকে জানিবা যে এইটো বৰ্গ সংখ্যা হয় আৰু এইকেইটা যদি নাথাকে বৰ্গ সংখ্যা নহয় কাৰণ তোমালোকে যি নাম্বাৰে নিলিখা কিয় এইকেইটা অংক দি এইটো লিখিব লাগিব লাগিলে যিকোনো নাম্বাৰ লিখা 4 6 7 শেষতটো এনেকুৱা এটা নাম্বাৰে থাকিব ন এনেকুৱা এটা নাম্বাৰে থাকিব এতিয়া এইটো যদি মই কৰিব লাগে ইয়াৰ শেষৰ এইটো এটা বৰ্গ হ'ব জানো নহয় বৰ্গ কিয় নহয় কাৰণ এইকেইটা চোৱা ইহঁতৰ শেষত 7 আছে জানো নাই তো গতিকে এইটো নাম্বাৰটো কি নহয় বৰ্গ সংখ্যা নহয় কাৰণ বৰ্গ সংখ্যা পাবলৈ হ'লে এনেকুৱা কেইটামান নাম্বাৰ পূৰণ কৰিব লাগিব যাৰ তোমাৰ এককৰ স্থানত এইকেইটা থাকিব লাগিব 1496569 মানে 14965 থকা হ'ব লাগিব তো যিবোৰ সংখ্যাৰ শেষত 14965 আছে জানিবা সেইকেইটা বৰ্গ হয় আৰু যাৰ শেষত নাই জানিবা যে সেইকেইটা বৰ্গ নহয় কাৰণ এই নাম্বাৰটো যদি কাৰোবাৰ বৰ্গ হ'ব লাগে তেতিয়াহ'লে সেই সংখ্যাটোৰ এককৰ ঘৰত এইকেইটা অংক থাকিবই লাগিব যেনে ধৰি এতিয়া মই 12 কথা ক'লোঁ 12 স্কোৱাৰ কৰা তোমালোকে কিমান পাবা 144 তো গতিকে এইটো কি এককৰ ঘৰত 4 আছে আৰু এইটো কাৰ বৰ্গ হয় 12ৰ বৰ্গ হয় 12টো লিখোঁতো আমি এইকেইটা অংক দিয়ে ব্যৱহাৰ কৰিছোঁ তো বৰ্গ সংখ্যা এটা লিখিবৰ কাৰণে আমি এইকেইটা এককেইটো ব্যৱহাৰ কৰিব লাগিব আৰু এইকেইটা বৰ্গ কৰোঁতে যিকেইটা আমি অংক পাইছোঁ এককৰ ঘৰত 1 4 9 6 5 তো যিকোনো সংখ্যা বৰ্গ কৰা তোমালোকে তাৰ শেষৰ পাছত কি পাবা এইকেইটা অংকই পাবা আৰু এইকেইটা অংক যদি নাথাকে জানিবা যে সেইটো বৰ্গ সংখ্যা নহয় ঠিক আছে মানে 8 আহিলে 2 আহিলে 7 আহিলে তো এই এনেকুৱা ধৰণৰ অংক যদি আহে কোনো এটা সংখ্যাৰ পিছত সেইকেইটা তোমালোকৰ কি নহ'ব বৰ্গ সংখ্যা নহ'ব ঠিক আছে তো ইয়াত যদি এটা তোমালোকে চোৱা 3 থাকিলেও নহ'ব 7 আছে গতিকে এইটো কি নহয় বৰ্গ সংখ্যা নহয় কাৰণ 127 টো বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ এককৰ ঘৰত কি আছে তোমালোকৰ 7 আছে 150 এইটো বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ এককৰ ঘৰত 3 আছে এইটো বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ এককৰ ঘৰত কি আছে 6 আছে এইটো বৰ্গ হ'ব কাৰণ ইয়াৰ এককৰ ঘৰত 6 আছে ন 6 গুণ আমি কি পাওঁ 36 তো 36ৰ এককৰ ঘৰটো কি থাকে 6 থাকে গতিকে এইটো এটা কি হ'ব বৰ্গ সংখ্যা হ'ব কিন্তু এইটো বৰ্গ সংখ্যা নহয় এককৰ ঘৰত আন আছে এইটো বৰ্গ সংখ্যা নহয় কাৰণ এককৰ ঘৰত কি আছে 2 আছে ঠিক আছে তো আজি এইখিনিলৈকে থাকক পাছত আমি বেলেগ এটা ভিডিঅ'ত বাকীখিনি কৰিম